নমস্কাৰ বন্ধুসকল আশা কৰো আপোনালোক সকলোৱে ভাল এটি অনুৰোধ আছিল অনুৰোধটো ৰক্ষা কৰি ভিডিওটো বনাবলৈ গৈ আছো অনুৰোধ জনাইছিল দেৱাশিষ গগৈ তেখেতে এটা অনুৰোধ জনাইছিল এভৰি ওয়ার্ড ফার্স্ট লেটার ক্যাপিটাল কৰিবলে দেখুৱাই দিয়কচোন বুলি কৈছিল মানে ইংৰাজী ক্ষেত্ৰত সকলোখিনি যেতিয়া ইংৰাজী এটা ধৰি লওক প্ৰেগাফ এটা যদি আপুনি লিখিলে তাৰ প্ৰত্যেকটো আখৰ যদি ক্যাপিটাল কৰিব লগা হয় কেনেকেনো কৰিব লাগে তেওঁ হেতু জানিব বিচাৰিছে মই এতিয়া আপোনাক তাৰ বিষয়তে ভিডিওটো বনাইছো তেখেতৰ অনুৰোধ ৰক্ষা কৰি যদি আপুনি যদি নাজানিছিল যদি আপোনাৰ এই ভিডিওটো চাই সহায় হয় তেনে হলে অনুগ্ৰহ কৰি পেজখন ফলো কৰিব এবাৰ লাইক এটা কৰি দিব আৰু যদি আপুনিও ভাবে যে আপোনাৰ দৰে আন কাৰোবাৰ উপকৃত হ'ব তেনে হলে ভিডিওটো অনুগ্ৰহ কৰি অন্য এজনলৈ শেয়াৰ কৰি দিব বলক এতিয়া আমি বাকিখিনি দেখাও আপোনালোকক এই ক্ষেত্ৰত আপুনি প্ৰথমতে ব্যৱহাৰ কৰিব লাগিব ওয়ার্ডটো মানে ওয়ার্ডত হে আপুনি এখিনি কৰি লব পাৰিব মানে কি প্ৰত্যেকটো লেটাৰ আপুনি ক্যাপিটাললৈ নিব লাগিব আৰু মানে মই এভাগে জানো যদি বেলেগ সফটওয়্যাৰ কৰিব পৰা ব্যৱস্থা আছে প্ৰেছ মেকাৰত বা সফটওয়্যাৰ বা ইনডিজাইনত আছে তেতিয়া হলে মই না জানো কিন্তু মই ওয়ার্ডত জানো আৰু ওয়ার্ডৰ পৰা আপুনি কপি কৰি নি বেলেগত ব্যৱহাৰ কৰিব পাৰিব প্ৰথমতে আমি সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পাছত ইয়াত আহিলো আইপিনে 1 2 3 4 ক্যাপিটালাইজ এই অপশনটো দেখিছেনে 4 নম্বৰ অপশনটো আপুনি ক্লিক কৰিব 4 নম্বৰ অপশনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰত্যেকটো শব্দৰ প্ৰথম আখৰটো ক্যাপিটাল হৈ গল W A D T I এইবোৰ সব ক্যাপিটাল হৈ গল এটা হলে এইখিনি আপোনাক পেজ মেকালে নিব লাগে তেনে হলে আপুনি কপি কৰি লব কপি কৰি লোৱাৰ পিছত কন্ট্ৰল সি মাৰি কপি কৰিব কপি কৰাৰ পিছত পেজ মেকাৰটো খুলি লব পেজমেকাৰটো খোলা হৈ গল পেজমেকাৰটো খোলা হোৱাৰ পাছত ফাইলত আহিলো ফাইলত অহাৰ পাছত এ4 এখনকে লৈছো আপোনাক দেখাবৰ কাৰণে এতিয়া ললো লৈ পিনে টেক্সট টুলটো ললো লৈ পিনে অলপ ড্ৰেগ কৰি ললো ড্ৰেগ কৰিলা পিছত এটো আমি পেস্ট কৰি দিলো পেস্ট কৰি দিয়াৰ পাছত চাও এতিয়া আপুনি বলে আপোনাৰ কামটো পেজ মেকাৰতে কৰিব লগা আছিল কিন্তু এই কামখন আপুনি ওয়ার্ডত কৰি নিব লাগিব যদি ইয়াত কৰিব পাৰে মই নাজানো যদি কোনবা জনা কোনবা আছে তেনে হলে কমেন্টত জনাব সহায় হ'ব মোৰ লগতে অন্য কাৰবাৰ সহায় হ'ব মই এখিনি জানো এখিনি আপোনাক দেখালো আপুনি এই মতে কৰিব পাৰিব এটো ওয়ার্ডত জেনেৰে প্ৰথম লেটাৰটো ক্যাপিটাল হৈ আছে পেজ মেকাৰটো তেনেধৰণে ক্যাপিটাল হৈ আছে বা অন্যান্য সফটওয়্যাৰলৈও যদি এতিয়া আপুনি নিয়ে প্ৰত্যেকটো ওয়ার্ডৰ প্ৰথম আখৰটো ক্যাপিটাল হৈ থাকিব আশা কৰো আপোনাৰ এই ভিডিওটোৰ পৰা সহায় হ'ব বিশেষকৈ দেৱাশিষ গগৈ তেখেতৰ সহায় হ'ব আৰু যদি আপোনাৰ সহায় হয় তেনে হলে অনুগ্ৰহ কৰি ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব ধন্যবাদ